অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, আমি আপোনাৰ গতিবিধিবিলাক সদায় এই যোৱা 5টা বছৰ লক্ষ্য কৰি আছোঁ। যিদৰে আপুনি কংগ্ৰেছত থাকোঁতেও আমি আপোনাৰ গতিবিধিবিলাক লক্ষ্য কৰি আছিলোঁ, কিন্তু আপোনাৰ বুদ্ধি মত্তা এইবিলাক কেতিয়াও আপোনাৰ পৰিৱৰ্তন নঘটিলে। আৰু বৰ্তমান আপুনি মুখ্যমন্ত্ৰীৰ গাদীত থাকি আপুনি আজি যিবিলাক কাণ্ড কাৰখানা কৰিবলৈ লৈছে, এই কাণ্ডৰ কাৰখানাখিনিয়ে সদ্যহতে অসমীয়া জাতিক অত্যন্ত যে ক্ষতি কৰিছে, আপুনি অকণমান গধূলা ভাবি চাবচোন। আপুনি আদানীহঁতক মাটি দিবলৈ গৈ হাজাৰ হাজাৰ বিঘা মাটি দিবলৈ গৈ আপুনি বিভিন্ন জনজাতীয় এলেকাত বা তেওঁলোকৰ অট'নমাছ কাউন্সিলৰ ভিতৰত আপুনি মাৰ খাই খোৱাৰ দৰে হৈছে। আপুনি লাজ পাব লগা হৈছে। তাৰ ৰাইজৰ যিটো সচেতনতা আৰু সচেতনতাৰ কাৰণে আপোনাক তাৰ পৰা আদানীক মাটি নিদিবৰ কাৰণে ৰাইজ সজাগ হৈ উঠিছে। তাৰ পৰিৱৰ্তে আপুনি আপুনি ভালৰি বোলাবৰ কাৰণে এটা বিদেশী বঙালী বনিয়াক আপোনালোকে মাটি বাৰীবিলাক দিবলৈ ওলাইছে ইণ্ডাষ্ট্ৰীৰ নামত। সেই বিষয়টো আমি নাজানো, কিন্তু আপুনি যে বিদেশী এই বনিয়াবিলাকক আদানীহঁতক যে মাটি বাৰী দিবলৈ ওলাইছে, আপুনি কওকচোন। কামপুৰত এটা চেনিকল আছিলে, য'ত নেকি 2000 মানুহ সেইখিনি সময়ত চুগাৰ যেতিয়া চেনি উৎপাদন হয় 2000 এমপ্লয়ী তাত কৰ্মত অৱস্থাত আছিলে। গতিকে আৰু তাৰোপৰি জাগিৰোডৰ যিটো পেপাৰ মিল, তাতো 2000 উপৰি তেওঁলোকৰ স্থায়ী কৰ্মী আছিলে। আৰু কাছাৰত যিটো চুগাৰ মিল আছিলে, সেইটোতো বহুত কৰ্মী আছিলে। আপুনি কিন্তু কামপুৰ চেনিকলটোৰ ক্ষেত্ৰত আমাৰ আগত, মোৰ নিজৰ আগত কৈছিলে যে যিকোনো প্ৰাণৰ বিনিময়ত আমি কামপুৰ চেনিকলটো আমি ৰিভাইভ কৰিম, জীয়াই তুলিম। কিন্তু দুৰ্ভাগ্য বিষয়, কামপুৰ চেনিকল বাদ দিয়ক, জাগিৰোড পেপাৰ মিল বাদ দিয়ক, কাছাৰৰ পেপাৰ মিলটো বাদ দিয়ক, আপুনি কোনো এটা ইণ্ডাষ্ট্ৰী, আমাৰ থলুৱা ইণ্ডাষ্ট্ৰীক আপুনি উৎসাহ নিদিলে আৰু জীৱিত কৰি নুতুলিলে। আৰু এতিয়া আপুনি কিহৰ পাপৰ ফলত আপুনি আমাৰ অসমৰ হাজাৰ হাজাৰ বিঘাৰ মাটি এই বনিয়া হঁতক দিবৰ কাৰণে আপুনি উঠি পৰি লাগিছে। তাতোকৈ এটি অতি দুখৰ বিষয় যে আপুনি জানিছেনে, আপুনি যিবিলাক মানুহৰ মাটি বাৰী ইতিমধ্যে দখল কৰিবলৈ গৈ উচ্ছেদৰ অভিযান চলাইছে, সেই উচ্ছেদ অভিযানটো যে অতি নিৰ্মম আৰু আপোনাৰ যে এটা কিবা ধৰণৰ জেদৰ ওপৰত কৰিবলৈ লৈছে। আপুনি যিসকল মানুহক উচ্ছেদ কৰিছে, হয় তেওঁলোক মুছলমান মানুহ খাটাং, মুছলমান কাৰণেই আপুনি উচ্ছেদ কৰি পেলাই আপুনি বৰমতাটো মাতিবলৈ কেলৈ চেষ্টা কৰিছে? আপুনি সেই মুছলমানসকলক তেতিয়াহ'লে আপুনি বাংলাদেশত কি কাৰণত পঠাব নোৱাৰা হৈছে? আৰু তেওঁলোকতো সম্পূৰ্ণ ভাৰতীয়। আৰু আপুনি কাজিৰঙাত যিটো উচ্ছেদ কৰিবলৈ গৈছিল, কাজিৰঙা উচ্ছেদ কৰিবলৈ গৈ তেতিয়া কাজিৰঙা উচ্ছেদ বিৰোধীত অখিল গগৈ যেতিয়া আপোনাৰ বিৰুদ্ধে থিয় হৈছিলে, তেতিয়া অখিল গগৈ গুলীয়াই মাৰিবৰ কাৰণে আপ্ৰাণ চেষ্টা কৰিছিলে। আৰু সেই মুছলমানখিনিক তাৰ পৰা খেদি আপুনি বাহ লৈছিলে। সোণোৱাল চৰকাৰ দিনত বিদেশীক কাজিৰঙাৰ পৰা খেদিলোঁ, কিন্তু কি কাৰণত 24,000ৰো অধিক কোটি টকা তেওঁলোকক ক্ষতিপূৰণ দি পেলাই বেলেগত সংস্থাপন দিব লগা হ'ল? আৰু পোনপটীয়াকৈ যদি আপুনি কৈ দিলেহেঁতেন যে এই মানুহখিনিক আমি খেদি পেলাই ইয়াৰ পৰা উচ্ছেদ কৰিম, উচ্ছেদ কৰি পেলাই আমি বেলেগত আমি স্থান দিম, আকৌ পুনৰ এতিয়া অসমৰ বিভিন্ন প্ৰান্তত কেৱল মাত্ৰ মুছলিম মানুহক খেদি পেলাই আপুনি তাত এই বনিয়াহঁতক মাটি দিবলৈ ওলাইছে হাজাৰ হাজাৰ বিঘা। আপোনাৰ চৰম লগা নাই? আপোনাৰ লাজ লগা নাই? আপুনি অসমীয়া জাতিটোৰ প্ৰতি আপোনাৰ অলপো দয়া নাই? আপুনি মাটি ভেটি জাতিৰ কথা কয়, আপুনি জাতিৰ নামত যে আপুনি কা আনিলে, আৰু মাটিৰ নামত যে আপুনি হাজাৰ হাজাৰ বিঘা এই আজি আম্বানী আদানীহঁতক দিবৰ কাৰণে যে আপ্ৰাণ চেষ্টা কৰিছে। আপুনি ঘৈণীয়েকৰ মূৰতো বোধহয় শপত খাই ক'বলৈ বিচাৰিছে যে মই মাটি দিমেই। আপুনি লাজ পোৱা নাইনে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া? এয়ে যে মানুহ, আমাৰ ভাৰতীয় মানুহ, এই ভাৰতীয় মানুহবিলাকক ক'ৰবাত স্থান দিব? আৰু আপোনালোকৰ বি টি এলেকাত যেতিয়া আপুনি মাটি দিবৰ কাৰণে উচ্ছেদ কৰিবলৈ গৈছিলে, তাৰ মানুহ সচেতন কাৰণে আপুনি মাটি দিব পৰা, এতিয়াও এই মুহূৰ্ততো আপুনি মাটি দিব পৰা নাই। কাৰণ মৰা মানুহ নাই, সকলো ঠাইতে জীয়া মানুহবিলাকহে আছে। আপুনি সেইকাৰণে, আৰু তাতকৈ দুৰ্ভাগ্য বিষয়, আপুনি য'ত নেকি
জনজাতীয় মাটি আছে ত'ত আপোনাৰ তিৰোতাই মাটি লৈছে বা অন্যান্য ঠাইত মাটি লৈ পেলাই আপুনি কিয় মাটি আপোনাক কিমান লাগে মোৰ মাটি বহুত আছে আপুনি আহক মোৰ ভৰিত ধৰি পেলাই সেৱা কৰক মই আপোনাক মাটি আপোনাৰ তিৰোতাজনীক মই মাটি দিম আপোনাক মই এটা কথা ক'বলৈ বিচাৰিছোঁ যে কামপুৰ ৰাজচক্ৰত বহু মানুহ জনজাতীয় বেষ্টনীৰ মাজত আছে আপোনাৰ সাহস আছেনে আপোনাৰ দাঁত আছেনে সেইবিলাকক উচ্ছেদ কৰিবলৈ কাৰণ আপোনাৰ দাঁত নাই আপোনাৰ সাহস নাই কাৰণ সেইসকল হ'ল হিন্দু বাঙালী এই হিন্দু বাঙালীবিলাকে মাটি দখল কৰি জনজাতীয় বেষ্টনীৰ মাজত এতিয়াও আছে আপুনি কি ক'বলৈ ওলাইছে অসমৰ জনজাতীয়সকলকতো বাদ দিয়ক অসমৰ অসমীয়া সকলৰ যিটো ভাষা এই ভাষাটোক আপুনি সংকোচন ঘটাই পেলাই আপুনি কি আনন্দ পাবলৈ ওলাইছে নে আপুনি অসমত নাথাকি আপুনি বিদেশত গৈ পেলাই হাজাৰ হাজাৰ কোটি লুণ্ঠন কৰি পেলাই আপুনি বিদেশত থাকিব আপুনি কৈ দিয়ক আমিও আপোনাক ভিক্ষা দিম গতিকে আপুনি মানে হিন্দুৰ নামত আপুনি জনজাতীয় বেষ্টনী থকা মানুহক আপুনি কেলেই উচ্ছেদ নকৰে আপোনাৰ এইটো কি নিকৃষ্ট কাম আপোনাৰ আপুনি নাভাবিব যে আপোনাৰ এই সদায় আপোনাৰ এই বল বিক্ৰম আৰু দম্ভৰ অহংকাৰ সদায় থাকিব আপুনি নাভাবিব আৰু কেতিয়াবা এদিন যেতিয়া জনতা জাগিব তেতিয়া আপোনাক ক্ষমতা বাদ দিয়ক আপোনাৰ ভৰিত লঠিয়াইও সেই জনতাই শান্তি নাপাব গতিকে মই আশা কৰিম আপুনি যদি সৰ্বকালৰ শ্ৰেষ্ঠ মুখ্যমন্ত্ৰী হ'বলৈ বিচাৰিছে তেতিয়াহ'লে আপুনি অতি শীঘ্ৰেই এনেধৰণৰ বজ্জেতি কাম এনেধৰণৰ আপোনাৰ আসুৰিক কাম আপুনি শীঘ্ৰে বাদ দিয়ক অন্যথা তেতিয়াহ'লে কিন্তু আপোনাক পৰৱৰ্তী সমাজে পৰৱৰ্তী আম আদমীয়ে পৰৱৰ্তী জনতাই আপোনাক কেতিয়াও মানুহ বুলি গণ্য নকৰিব আপোনাকতো সৰ্বকালৰ মুখ্যমন্ত্ৰী নহয় সৰ্বকালৰ সৰ্বধ্বংসকাৰী মুখ্যমন্ত্ৰী আখ্যা বাঢ়িয়ে আপোনাক দিবলৈ একো নাথাকিব সেইকাৰণে আমি আশা কৰিছোঁ আপুনি শীঘ্ৰেই যি ধৰণকৈ উচ্ছেদৰ কাৰ্য চলাইছে অন্যায় অনীতিৰে সৈতে সেই উচ্ছেদ কাৰ্য আপুনি সম্পূৰ্ণ বন্ধ কৰক যদি বন্ধ নকৰে তেতিয়াহ'লে আহি থকা যি আমাৰ অসমীয়া কোন হ'ব নহ'ব অসমীয়া ভাষা কোনে ক'ব নক'ব তাত আপুনি কুঠাৰ আঘাত মাৰিবলৈ ওলাইছে আৰু এই কুঠাৰ আঘাতৰ মূল কাৰণ হ'ব হিমন্ত বিশ্ব শৰ্মা গতিকে এই ধৰণৰ আপুনি যধে মধে অসমীয়া জাতিটোক ক্ষতি কৰিব পাৰা অসমীয়া ভাষাটোক ক্ষতি কৰিব পাৰা এই কামৰ পৰা শীঘ্ৰেই আপুনি আঁতৰি আহক এয়া আমি অনুৰোধ